বাওঁফালে আমি যাম বাওঁ বাহুলৈ আমি উঠি হাত চিধা কৰি ভৰিৰ আঙুলিৰ তলত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস দেখা পোৱা গৈছে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো তেজপুৰ মহাবিদ্যালয় যে ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত এই পৰিৱেশ আৰু এনেদৰে এই যি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় এই 11 সংখ্যক যোগ দিৱস এই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰুচাই আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক প্ৰমুখ্যে জিলাখনৰ শীৰ্ষ বিষয়া কৰ্মচাৰী সমন্বিতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে দেখা পোৱা গৈছে যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই মুহূৰ্তত তেজপুৰ মহাবিদ্যালয়ত জিলা প্ৰশাসনে আয়োজন কৰিছে আৰু কেৱল জিলা প্ৰশাসনে দ্বাৰা অনুষ্ঠিত এই যোগ দিৱসেই নহয় জিলাখনৰ সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠানত এই মুহূৰ্তত যিহেতু অনুষ্ঠিত হৈছে যোগ দিৱস আৰু এনেদৰে দেখা পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাখাপট্টনমত কেন্দ্ৰীয়ভাৱে অংশগ্ৰহণ কৰি তাৰ পৰাই দেশবাসীক সম্বোধন কৰাৰ পিছতেই এনেদৰে যি যোগ দিৱসৰ কাৰ্যসূচী সকলো দেশবাসীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু স্বাস্থ্যৰ সম্প্ৰীতিৰ বাবে একত্ৰিত হওঁ আহক এই বাণীৰে দেখা পোৱা গৈছে আজি সমগ্ৰ দেশে এই উদযাপন কৰিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি দেখুৱাইছোঁ তেজপুৰ মহাবিদ্যালয়ৰ পৰা এই পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে এই যি যোগ দিৱসৰ কাৰ্যসূচী সকলোৱে এনেদৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে যিহেতু যোগ দিৱসৰ এই যি কাৰ্যসূচী সেই কাৰ্যসূচী প্ৰায় সমাপ্তি হোৱাৰ দিশত আৰু দেখা পোৱা গৈছে এই যোগ দিৱসৰ কাৰ্যসূচী সকলো স্তৰতে সকলোৱে আকোৱালি লোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি যিহেতু দেখুৱাইছোঁৱেই এই তেজপুৰ মহাবিদ্যালয়ৰ পৰা পৰিৱেশ আৰু এনেদৰে যিহেতু সামৰণি পৰিছে এই মুহূৰ্তত মই বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব আজি এই যোগ দিৱসত অংশগ্ৰহণ কৰি हैप्पी इंटरनेशनल डे इस साल 11 साल हो गया है। आज तेजपुर पे हमारा असम सरकार की तरफ से सभी लोग कहीं ना कहीं क्षेत्र पे जा रहा है। आज का थीम जैसे इस साल का थीम जैसे वन अर्थ वन हेल्थ हमारा इस योगा इंटरनेशनल डे का है। प्रधानमंत्री का जो लक्ष्य है कि ये पूरा सिर्फ भारत नहीं पूरा विश्व में लेके योग को जाने के लिए और अभी देखा जाए तो इस इंटरनेशनल योगा डे के वजह से 180 कंट्रीज़ में आज का दिन योगा इंटरनेशनल डे मनाया जाता है। प्रधानमंत्री खुद ही विशाखापट्टनम पे है, आज सुबह हम लोग ने देखा है। मैं चाहती हूँ कि ये योग के हिसाब से हम सब लोग हेल्दी और अच्छा बन सके। थैंक यू सो मच। ধন্যবাদ জনাইছোঁ এই আছিল অসম চৰকাৰৰ মন্ত্ৰী আৰু যিহেতু শোণিতপুৰৰ আয়ুক্ত আছে আৰু আৰক্ষী অধীক্ষক দুয়োগৰাকী আছে মই দুয়োগৰাকীৰ কাষলৈকে আহিব বিচাৰিম কি ক'ব হয় আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি 11 বছৰ হ'ল আমি সমগ্ৰ বিশ্ব দেশ তথা ৰাজ্যৰ লগতে আমি শোণিতপুৰ জিলাতো এই কাৰ্যসূচী জিলা পৰ্যায়ত অনুষ্ঠিত কৰাৰ লগতে সমজিলা আৰু আন বিভিন্ন পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে ইয়াতে আমাৰ বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুতা নন্দিতা গাৰুচাই মহোদয়া উপস্থিত হৈছে আমাৰ ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ ভাষণৰ সম্প্ৰচাৰ শুনাৰ পিছত যেটো কমন যোগা প্ৰটোকল সেইমতে কৰা হৈছে এবাৰ যেটো থিম এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ আমি আপোনালোকৰ জৰিয়তে সকলোকে যোগাভ্যাস কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু যিহেতু আৰক্ষীৰ ক্ষেত্ৰত কিছু সুকীয়া আপোনালোকে প্ৰায় প্ৰতিদিনে শাৰীৰিক অনুশীলন বা কচৰৎ কৰে নহয় জানো আমাৰ প্ৰতিদিনে পিটি হয় আমাৰ আৰক্ষী চাউনীত আমাৰ পিটি আমাৰ সকলো যিসকল আৰক্ষী বিষয়াসকল থাকে তেওঁলোকৰ কাৰণে থাকে কিন্তু এই আন্তঃৰাষ্ট্ৰীয় যোগা দিৱসত আমাৰ আজি 11 বছৰ আমি সম্পূৰ্ণ কৰিলোঁ আৰু এই দিৱসৰ মাধ্যমেৰে আমি ভাৰতবৰ্ষই গোটেই পৃথিৱীত যোগৰ এটা বিপ্লৱ সাধন কৰিবলৈ সক্ষম হৈছে মই সকলোলৈ আজি যোগা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে শোণিতপুৰৰ আৰক্ষী অধীক্ষক বৰুণ প্ৰকাশ আৰু এনেদৰে দেখা পোৱা গৈছে এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ শীৰ্ষক শ্লোগান লৈ যি আজি এই অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যিহেতু তেজপুৰ মহাবিদ্যালয় ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু ইয়াত অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গালোচনে অংশগ্ৰহণ কৰা পৰিলক্ষিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।